হয়, আজি আমি ঢিং থানাত আহিছোঁ। যোৱা 16/4/2025 তাৰিখে সন্ধিয়া পৰত আমাৰ ঢিং এফআইআৰত কৰ্মৰত নাৰ্ছক অশ্লীল ব্যৱহাৰ কৰা আৰু শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা ঢিং এফআইআৰৰ যিজন উপ অধীক্ষক এখেতক অতি সোনকালে তাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তাক পুলিচে প্ৰশাসনে তাক ব্যৱস্থা কৰিব লাগে। আমি ঢিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। এনেকুৱা ডক্টৰ বা এনেকুৱা অধীক্ষক আমাৰ ঢিং এফআইআৰত নালাগে। গতিকে যদি 24 ঘণ্টাৰ ভিতৰত যদি ঢিং প্ৰশাসনে বা ঢিং অচিয়ে বা প্ৰশাসনে যদি এইটো ব্যৱস্থা নকৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু থাকিম। আপোনালোকে কেছ দিছে? নিশ্চয় আমি এফআইআৰ কৰিছোঁ। জানো এতিয়া আমাৰ অচি ছাৰে যদি আমাৰ ইয়াত কৈছে যে আমাৰ SDC ছাৰক এইটো দিবৰ কাৰণে আমি SDC ছাৰকো আমি অৱগত কৰিম। যদি 24 ঘণ্টাৰ ভিতৰত ইয়াক যদি বৰ্খাস্ত নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সক্ষম হ'ম। হয়, আজি আমি ঢিং থানাত আহিছোঁ। যোৱা 16/4/2025 তাৰিখে সন্ধিয়া পৰত আমাৰ ঢিং এফআইআৰত কৰ্মৰত নাৰ্ছক অশ্লীল ব্যৱহাৰ কৰা আৰু শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা ঢিং এফআইআৰৰ যিজন উপ অধীক্ষক এখেতক অতি সোনকালে তাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তাক পুলিচে প্ৰশাসনে তাক ব্যৱস্থা কৰিব লাগে। আমি ঢিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। এনেকুৱা ডক্টৰ বা এনেকুৱা অধীক্ষক আমাৰ ঢিং এফআইআৰত নালাগে। গতিকে যদি 24 ঘণ্টাৰ ভিতৰত যদি ঢিং প্ৰশাসনে বা ঢিং অচিয়ে বা প্ৰশাসনে যদি এইটো ব্যৱস্থা নকৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু থাকিম। আপোনালোকে কেছ দিছে? নিশ্চয় আমি এফআইআৰ কৰিছোঁ। জানো এতিয়া আমাৰ অচি ছাৰে যদি আমাৰ ইয়াত কৈছে যে আমাৰ SDC ছাৰক এইটো দিবৰ কাৰণে আমি SDC ছাৰকো আমি অৱগত কৰিম। যদি 24 ঘণ্টাৰ ভিতৰত ইয়াক যদি বৰ্খাস্ত নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সক্ষম হ'ম। হয়, আজি আমি ঢিং থানাত আহিছোঁ। যোৱা 16/4/2025 তাৰিখে সন্ধিয়া পৰত আমাৰ ঢিং এফআইআৰত কৰ্মৰত নাৰ্ছক অশ্লীল ব্যৱহাৰ কৰা আৰু শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা ঢিং এফআইআৰৰ যিজন উপ অধীক্ষক এখেতক অতি সোনকালে তাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তাক পুলিচে প্ৰশাসনে তাক ব্যৱস্থা কৰিব লাগে। আমি ঢিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। এনেকুৱা ডক্টৰ বা এনেকুৱা অধীক্ষক আমাৰ ঢিং এফআইআৰত নালাগে। গতিকে যদি 24 ঘণ্টাৰ ভিতৰত যদি ঢিং প্ৰশাসনে বা ঢিং অচিয়ে বা প্ৰশাসনে যদি এইটো ব্যৱস্থা নকৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু থাকিম। আপোনালোকে কেছ দিছে? নিশ্চয় আমি এফআইআৰ কৰিছোঁ। জানো এতিয়া আমাৰ অচি ছাৰে যদি আমাৰ ইয়াত কৈছে যে আমাৰ SDC ছাৰক এইটো দিবৰ কাৰণে আমি SDC ছাৰকো আমি অৱগত কৰিম। যদি 24 ঘণ্টাৰ ভিতৰত ইয়াক যদি বৰ্খাস্ত নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সক্ষম হ'ম। হয়, আজি আমি ঢিং থানাত আহিছোঁ। যোৱা 16/4/2025 তাৰিখে সন্ধিয়া পৰত আমাৰ ঢিং এফআইআৰত কৰ্মৰত নাৰ্ছক অশ্লীল ব্যৱহাৰ কৰা আৰু শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা ঢিং এফআইআৰৰ যিজন উপ অধীক্ষক এখেতক অতি সোনকালে তাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তাক পুলিচে প্ৰশাসনে তাক ব্যৱস্থা কৰিব লাগে। আমি ঢিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। এনেকুৱা ডক্টৰ বা এনেকুৱা অধীক্ষক আমাৰ ঢিং এফআইআৰত নালাগে। গতিকে যদি 24 ঘণ্টাৰ ভিতৰত যদি ঢিং প্ৰশাসনে বা ঢিং অচিয়ে বা প্ৰশাসনে যদি এইটো ব্যৱস্থা নকৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু থাকিম। আপোনালোকে কেছ দিছে? নিশ্চয় আমি এফআইআৰ কৰিছোঁ। জানো এতিয়া আমাৰ অচি ছাৰে যদি আমাৰ ইয়াত কৈছে যে আমাৰ SDC ছাৰক এইটো দিবৰ কাৰণে আমি SDC ছাৰকো আমি অৱগত কৰিম। যদি 24 ঘণ্টাৰ ভিতৰত ইয়াক যদি বৰ্খাস্ত নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।